শতকোটি জন্মান্তরে হুয়ে মহাভাগ নৰসৰি নকজীৱে তেবে পাৱে লাভ 84 জুনি অতিবাহিত হৈ আহিহে আমি মানুহৰ জন্মটো পাইছোঁ কিন্তু জন্ম পালেই নহব তাতো যেবে মূৰদায়া ভৈলজাক প্ৰতি সেহিহে কৰিব পাৰে আমাতো ভকতি আজি এই হালমাৰি সমৰাজান গাঁৱৰ ওপৰত ভগৱন্তৰ কৃপা পৰিছে কাৰণেহে 5 দিনীয়া কাৰ্যসূচীৰে এই পবিত্ৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিব পাৰিছে আপোনালোকে চিঠিত যদিও 5 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শনৰ কথা উল্লেখ কৰিছে বেদৰ মতে ভগৱানৰ শ্ৰীমুখৰ মতে আজি হালমাৰি সমৰাজান গাঁৱৰ ৰাইজে 5 দিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে এটো কলিৰ যজ্ঞ বুলি কৈছে ভগৱন্তই যাবৰ সময়ত উদ্ধৱক কৈ গৈছে মুক্ত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সুখী কৈলো ইটো মৰ্ম এটো 5 দিনীয়া যজ্ঞ পাতিছে কি যজ্ঞ ভাগৱত যজ্ঞ নাম যজ্ঞ ভক্তি যজ্ঞ এই যজ্ঞলৈ আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক নিখুঁতভাৱে আচমনি কৰি বৰ কাৰণে গাঁৱৰ যি যুৱক যুৱতী আই বাপে কায়িক মানসিক বৌদ্ধিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা খোজ দিছে তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য ভগৱন্তই কৈছে মোৰ কামৰ কাৰণে যদি কোনোবাই এটা খোজ দিব পাৰে এই জন্মত তেওঁৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড়জগত মই মানে জীৱ জগত মই মানে নিখিল জগত অহমেবাস্য মে অগ্ৰে ন অন্যৎসৎ পৰম প্ৰচ্ছাত অহম যু এইতৈছ যু অৱশিষ্যতে শ্ৰীচয় অহম আদিত মই মধ্যত মই শেষত ময়েই থাকি তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা ব্ৰহ্ম কি জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আপোনালোকে মানুহৰ জন্ম পায় ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে এটা আত্মাক পাৰে পৰিয়ালক পাৰে সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত এই শৰীৰটো প্ৰয়োগ কৰিব ভগৱানে আমাক এই শৰীৰটো কিয় দিছে পৰোপকাৰায় ইদম শৰীৰম এই 5 দিনীয়া কাৰ্যসূচী সফলৰূপে নিখুঁতভাৱে কৰিবৰ কাৰণে যিসকল যুৱক যুৱতী আই বাপে কোনোবাই আহি চাহ বনাই ভকতৰ মুখৰ আগলৈ দিছে কোনোবাই তামোলৰ বটাটো নি ভকতক দিছে কোনোবাই মাটি আনি বহাইছে কোনোবাই খাৰলি পাচলি কুটি দিছে কোনোবাই মাহ প্ৰসাদ ধুইছে কোনোবাই কল কুঁহিয়াৰ কাটি দিছে ইত্যাদি ইত্যাদি 5 দিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে যিসকলে কায়িক মানসিক বৌদ্ধিকভাৱে কোনোবাই কায়েৰে নোৱাৰে বুদ্ধি এটা দিছে বোপাই তই এইটো কাম এনেকৈ কৰি দিয়াচোন পথকেইখন এফালে পাৰি দিয়াচোন এই বুলিও যদি কোনোবাই কৈছে সেয়া হ'ব আপোনালোকৰ কাৰণে অক্ষয় পুণ্য যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয় ইহাকো নিবাকো একো জনে নপায় আজিৰ 5 দিনীয়া কাৰ্যসূচীটো ভগৱানৰ কৰ্মৰ কাৰণে আপোনালোকে সময় দিছে এয়া হ'ব অক্ষয় পুণ্য
পৰৱৰ্তী 2টা দিন আৰু যাতে সুন্দৰভাৱে আপোনালোকে সফল ৰূপায়ণ কৰিব পাৰে তাৰ কাৰণে ডেকা গাভৰু যিমান গাঁৱৰ আছে সকলোৱে অকণমান সহায় আগবঢ়াব। এয়া হ'ব অক্ষয় পুণ্য, এয়া হ'ব লগত যোৱা সম্পদ। আমি যিবোৰ বাহিৰত সম্পদ গঢ়িছোঁ সেইবোৰ প্ৰকৃত সম্পদ নহয়। সম্পদকো জানা নুহি সম্পদ, জানা আপদকো নুহি আপদ, পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বীৰপতি। গতিকে আপোনালোকে ইয়ালৈ অহা মানে 100% পুণ্য হ'ব, মনত ৰাখিব। উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য, সুখ প্ৰচুৰ। আপোনালোকে ঘৰৰ পৰা আজি এই চমাৰজান গাঁৱৰ বৰনামঘৰত ভাগৱত শুনিবলৈ বুলি ওলাই আহোঁতে বাটত যদি কোনোবা বন্ধু বান্ধৱ ভকত বৈষ্ণৱে দেখিছে আপোনালোকক, যদি সংলাপ কৰিছে ক'লৈ যায় কোনফালে যায় বুলি যদি সুধিছে, তেওঁৰ ইমানেই পুণ্য হ'ব গা নুধুলেও হয়। মনত ৰাখিব, বেদৰ কথা, ভগৱন্তৰ মুখৰ বাণী, বৈষ্ণৱালয় সমীপস্থান, বিষ্ণু সেৱাৰ্থে গতান, চাণ্ডালান প্ৰতিতান পৃষ্টোৱা নস্নাম আচৰিত। ঈশ্বৰৰ কথা শুনিবলৈ যোৱা লোক, নামঘৰৰ কাষত বাস কৰা লোকক দৈৱবশে যদি দৰ্শন পৰ্শন সংলাপ হয়, ইমানেই পুণ্য হয় গা নুধুলেও হয়। এই বিষয়ে মই পিছত বহল আলোচনা কৰিম। একাদশ স্কন্ধ ভাগৱতত এই বিজ্ঞানসন্মত তথ্যটো বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈ গৈছে। মই মাত্ৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে আমি আজিৰ দৰে ভাগৱত শুনিবলৈ কিয় আহিব লাগে, আমি ভাগৱত কিয় পঢ়িব লাগে, এই কথা ভাগৱততে উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে। দুষ্ট মানুহ শান্ত হৈ যায়, দুখীয়া মানুহ ধনী হৈ যায়। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি? কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিওক মহাযত্ন কৰি, বিশেষণ লগাইছে, মনত ৰাখিব। ঈশ্বৰ পুৰুষ শংকৰদেৱ ত্ৰিভুৱন বন্দন দেয়কী নন্দন, জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ, শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰ ৰূপে আহি জীৱশ্ৰেষ্ঠ মানুহক এই অৱদানখিনি দি থৈ গৈছে যে আমি মহাযত্ন কৰি ভাগৱত শুনিব লাগে। বোলে লাভ কি হ'ব? বিষয়ৰ দুখ যত সকলে কৰিব হত, হৰি ভকতৰ সংগ ধৰি। আজিৰ দৰে ভকতৰ সংগত বহি যদি আপোনালোকে ভাগৱত শুনিব পাৰে, পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনৰ যিবিলাক দুখ বেদনাই আমাক বিতত কৰি তোলে, সেই সকলোৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম।